মই এতিয়া বৰ্তমান উপস্থিত আছোঁ জয়সাগৰ ৰংঘৰ চৌহদৰ ভিতৰত। এই ৰংঘৰ দেখিবলৈ বৰ সুন্দৰ, অতিকৈ চমৎকাৰ। বহু দূৰ দূৰণিৰ পৰা মানুহ আহে এই ৰংঘৰ চাবলৈ। আমি আহিছোঁ মঙলদৈ সপ্তবিংশ অসম আৰক্ষী বাহিনী খোজবিলৰ পৰা আহিছোঁ। গতিকে বহুত দূৰৰ মানুহে ইয়াত গাড়ী ভাড়া কৰিবলৈ আহে। আগৰ ৰজা দিনতেই ৰংঘৰ স্থাপিত কৰি থৈ গৈছিলে। এতিয়াও তেওঁলোকৰ এই ৰংঘৰ চলি আছে। তেওঁলোকৰ স্মৃতি এতিয়াও জাকত জিলিকা হৈ আছে। সেয়েহে বুৰঞ্জী ইতিহাসত নাম জিলিকি আছে। ৰংঘৰ চৌহদৰ ভিতৰখন কি সুন্দৰ পৰিষ্কাৰ কৰি ৰাখিছে। তাৰ কাষতেই এটি পকী ৰাস্তা গৈছে। এই পকী ৰাস্তাৰ মাজেৰে যান বাহন চলি আছে আৰু দূৰ দূৰণিৰ পৰা মানুহ আহে এই ৰংঘৰ চাবলৈ। অলপ দূৰ গৈ থাকোঁ, আপোনালোকক মই আৰু কি দেখাব পাৰোঁ চাওঁচোন বাৰু। সৌৱা আপোনালোকে দেখা পাইছে ম'হৰ যুঁজ। এই ম'হৰ যুঁজখন আমাৰ অপাৰ আচামৰ ফালে মাঘৰ বিহুত ম'হৰ যুঁজ কৰে। যিহেতু ম'হৰ যুঁজ কৰিলে এটা হ'লেও ম'হ হাৰিব লাগে আৰু তেতিয়া জিতা হয়। যিটো ম'হ হাৰি যাব সেই ম'হটোৰ গৃহস্থই হয়তো টকা পইচা কিবা দিবলগীয়া হয়। এনেকেই ম'হৰ যুঁজ গতানুগতিকভাৱে চলি আছে আৰু ভৱিষ্যতলৈও চলিয়ে থাকিব। সৌৱা ৰংঘৰ চাৰিকাষে আপোনালোকৰ বাউণ্ডেৰীখন দেখাইছোঁ। কি সুন্দৰ পৰিৱেশ। এইভাগে হৈছে মেইন